নমস্কাৰ, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি সৰু ভিডিঅ' আৰু কিন্তু সৰু ভিডিঅ' হ'লে এই ভিডিঅ'টো নলেজেবল। এই ভিডিঅ'টোতে আপোনালোকে 100% কিবা নহয় কিবা এটা উপকৃত হ'ব বুলি আশা কৰোঁ। আপোনালোকে দেখিছে মোৰ ছাগলীকেইজনীয়ে খুব ধুনীয়াকৈ কিছুমান গছৰ পাত খাই আছে। কিছুমানে হয়তো ধৰিব পাৰিছে কি গছৰ পাত হয়, কিছুমানে কিন্তু হয়তো ধৰিব পৰা নাই। মই আপোনালোকক অলপমান ক্ল'জ আপ লৈ পেলাই দেখাব বিচাৰোঁ। আচলতে এইখিনি হৈছে মোৰিংগা পাত। মোৰিংগা মানে আমাৰ ছজনা গছ। প্ৰথম যেতিয়া আপুনি ছাগলীক মোৰিংগা গছৰ পাত দিব, অলপমান সোৱাদ আনাকানি কৰিব পাৰে, নাখাব পাৰে, কাৰণ ইয়াৰ সোৱাদটো অলপমান বেলেগ হয়, বেলেগ পাততকৈ হয়। সেইটো বেলেগ, খুব কম খায়। তাৰপিছত লাহে লাহে যেতিয়া খোৱা অভ্যাস কৰিব, এইকেইজনী ছাগলী চাওক, সেইজনীয়ে শুহি আছে, খোৱা নাই। তাই খোৱা নাই, তাই শুহি আছে, মানে তাই খাই বেয়া পায়। ইহঁতেও অলপমান খাই বেয়া পায়, কিন্তু ইহঁতক মাজে মাজে দি দি অভ্যাস কৰিছোঁ। আৰু অলপমান ভোকত ৰাখি পেলাই পাতটো দিব লাগে সদায়। মোৰিংগা গছৰ যেতিয়া আপুনি পাত দিয়ে, আগবেলা ভাগত কিবা এটা দিয়াৰ পিছত বা আগবেলা ভাগত ছাগলীখিনি একো দিয়া নাই, তাৰপিছত এই পাতখিনি 10-11টা বজাত দিছে, তেতিয়া ধৰক সিহঁতে পেটৰ ভোকত মানে খাব মন নাথাকিলেও সিহঁতে খাব পাতখিনি। আৰু এই মোৰিংগা গছডালত ইমানেই ঔষধি গুণ আছে, এই ছজনা গছডালত ইমানেই ঔষধি গুণ আছে, মানে শাক পাচলিৰ ৰজা বুলি কয় ছজনা গছক। তাৰ নিচিনা মানে শক্তিদায়ক গছৰ কোনো ধৰণৰ আৰু এনেকুৱা মানে কোনো এনেকুৱা এবিধো এনেকুৱা গছ নাই যিবিধ গছত ইমান বেছি মানে যিবিলাকত পুষ্টিকৰ কম্পাউণ্ড আছে, সেইবিলাকত বেলেগ একো গছতে নাই। ছজনা গছডালত ইমান বেছি পৰিমাণৰ আপোনাৰ ঔষধি গুণ কিছুমান আছে। মোৰিংগা বুলি কোৱাৰ লগে লগে ইণ্ডিয়া বাহিৰত চবতে প্ৰায় জেগাতে মানে ইয়াৰ গছৰ পাতৰ, ফুলৰ, গুৰি, গছৰ মানে ছালৰ, গছৰ শিপাৰ A to Z 500তকৈ বেছি এটা গুণ আছে বুলি কয়। 100টামান বেমাৰৰ কাম কৰে, কিন্তু 500তকৈ বেছি মানে ইয়াৰ গুণ আছে, মানে ইমান ঔষধি গুণ আছে। ঠিক আছে, তো আপোনালোকে যদি ছাগলী ফাৰ্মিঙত আহিছে, ছাগলী ফাৰ্ম কৰিছে, কাউ ফাৰ্মিং কৰিছে, গাহৰি পালন কৰিছে, তো আপোনালোকে মোৰিংগা 2-এডাল গছ ৰাখিব। আৰু প্ৰায় মাহত এবাৰমানকৈ, 15 দিনত এবাৰমানকৈ আপোনালোকে এই গছজোপা পাত খুৱাব। আৰু বেছিকৈ যদি কৰিছে, সপ্তাহত এবাৰ দুবাৰ আপোনালোকে দিয়ক। আপুনি ইয়াত কোনো ধৰণৰ কিবা ছাপ্লিমেণ্ট যদি দিব নিবিচাৰে, তো আপুনি নিদিয়াকৈ মোৰিংগা গছৰ যদি গছপাত আপুনি যদি প্ৰায় মাহত এবাৰমানকৈও খুৱায়, আপোনাৰ ছাগলীক আপুনি একো মানে ফুড ছাপ্লিমেণ্টত আপুনি যেনে কিছুমান ঔষধ যেনে ধৰক আইৰণ, কেলছিয়াম কিবা কিবি যেন থাকে, সেইবিলাকত নিদিলেও আপোনালোকে যিবিলাকত মানে এল'পেথিক হয়, সেইবিলাকত নিদিলেও আপোনালোকে ধুনীয়াকৈ ইহঁতক এইটো দিয়ে, যিবিলাকত মানে শৰীৰৰ যিবিলাকত পুষ্টিকৰ কমি হৈ আছিলে, সেই গোটেইখিনি এই বস্তুটোৰে, এই গছৰ পাতটোতে ৰিকভাৰী কৰিব পাৰিব। তো সেইকাৰণে আপোনালোকে পৰাপক্ষত মোৰিংগা গছ ৰুই লওক, মানে ছজনা গছ, যিটো আমাৰ অসমীয়াত ছজনা গছ বুলি কওঁ, আপোনালোকে ৰুই লওক। ভাল হয় এই গছটো ভাল হয়, আৰু ইয়াৰ খুব ধুনীয়া ৰিজাল্ট আছে। আপোনালোকে অলৰেডি ইউটিউবত, ফেচবুকত ক'ৰবাত গ'লে আপোনালোকে পাবই মোৰিংগা গছৰ কি সুবিধা কি অসুবিধা। মোৰ বৰখিনি খায়, কিন্তু অলপমান ভোকত থাকিলেহে খায়। আজি যিহেতু গছপাত দিয়া নাই, তো এতিয়া খাই আছে। যদি গছপাত দিলোঁ হয়, 2-এডাল কামুৰি পেলাই আঁতৰি গ'ল হয়। এতিয়া গছপাত দিয়া নাই, এই ঠানিলৈকে খাই দিব। লাষ্ট টাইম আপোনালোকে অলপমান দেৰিকৈ যদি আহি মানে আকৌ চাই, এই ঠানিলৈকে খাই দিব। বাকী বেলেগ ছাগলীটো মোক খায়েই। এতিয়া চাওক, লাহেকৈ ঠানি খাবলৈ আৰম্ভ কৰিছে, পাতৰ গোটেই খাব আৰম্ভ কৰিছে। এনেকৈ লাহে লাহে গৈ গোটেই গছডাল, গোটেই ঠানিবিলাকত চব খাই শেষ কৰি দিব সিহঁতে। ঠিক আছে, আৰু ভাল বস্তু হয়, আপোনালোকে ইউজ কৰি চাব পাৰে। নেক্সট টাইম এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। থেংক ইউ, অল দ্য বেষ্ট।